মহাকাব্য মহাভাৰতৰ এশটা মহান বাণী। ১. ধৰ্মই মানুহক ৰক্ষা কৰে। ২. সত্যই সকলোতকৈ শক্তিশালী অস্ত্ৰ। ৩. অধৰ্মৰ পথ সদায় ধ্বংসলৈ নিয়ে। ৪. লোভ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। ৫. যি ব্যক্তি নিজক জয় কৰিব পাৰে সেয়া সৰ্বশক্তিমান। ৬. সময় সকলোতকৈ বেছি শক্তিশালী। ৭. ক্ৰোধে বুদ্ধি নষ্ট কৰে। ৮. ক্ষমা হৈছে বীৰৰ গুণ। ৯. সৎকৰ্মে মানুহক মহৎ কৰে। ১০. অহংকাৰ পতনৰ মূল। ১১. যিজনে ধৰ্ম মানে তেওঁৱে সুখী। ১২. অন্যায়ৰ বিপক্ষে সদায় থিয় হওক। ১৩. বন্ধু নিৰ্বাচনত সতৰ্ক হওক। ১৪. অসত্যই কেতিয়াও স্থায়ী জয় নাপায়। ১৫. কৰ্মই মানুহৰ ভাগ্য গঢ়ে। ১৬. সৎ লোকৰ সদায় জয় হয়। ১৭. ঈৰ্ষা মানুহক ধ্বংস কৰে। ১৮. জ্ঞানেই মুক্তিৰ পথ। ১৯. ধৈৰ্য হৈছে সাফল্যৰ মূল চাবিকাঠি। ২০. অসৎ সংগ এৰি চলা উচিত। ২১. নিজ দায়িত্ব পালন কৰাটো ধৰ্ম। ২২. পাপ কৰ্মৰ ফল অৱশ্যে ভোগ কৰিব লাগিব। ২৩. লাজ আৰু নীতি মানুহৰ অলংকাৰ। ২৪. কষ্টই মানুহক শক্তিশালী কৰে। ২৫. সত্যৰ পথ কঠিন কিন্তু সঠিক। ২৬. লোভে সকলো নষ্ট কৰে। ২৭. সৎ মানুহে ভয় নকৰে। ২৮. কষ্টৰ পাছতেই সুখ আহে। ২৯. জ্ঞান বিনা জীৱন অন্ধকাৰ। ৩১. বেয়া চিন্তা বেয়া ফল আনে। ৩২. সততা মানুহৰ সৰ্বশ্ৰেষ্ঠ গুণ। ৩৩. ধন নহয় গুণেই মানুহক ডাঙৰ কৰে। ৩৪. বেয়া কামৰ ফল বেয়াই হয়। ৩৫. নিজৰ ভুল স্বীকাৰ কৰাটো বুদ্ধিমত্তা। ৩৬. অসৎ পথ এৰি চলা উচিত। ৩৭. ভক্তি আৰু বিশ্বাসে শক্তি দিয়ে। ৩৮. সৎ জীৱনেই সঁচা সুখ। ৩৯. জ্ঞানী মানুহে কম কথা কয়। ৪০. সময় নষ্ট কৰাটো জীৱন নষ্ট কৰা। ৪১. ধৈৰ্য ধৰিলে জয় নিশ্চিত। ৪২. সৎ কৰ্মই সদায় ফল দিয়ে। ৪৩. মানুহে নিজৰ কৰ্মৰে পৰিচয় দিয়ে। ৪৪. বেয়া চিন্তাই বেয়া জীৱন গঢ়ে। ৪৫. সদায় সৎ পথ বাছি লওক। ৪৬. লোভ আৰু ক্ৰোধ এৰি চলা উচিত। ৪৭. সৎ লোকৰ শত্ৰু নাই। ৪৮. অন্যৰ দুখ বুজা উচিত। ৪৯. ভগৱানৰ ওচৰত বিশ্বাস ৰাখক। ৫০. নিজকে উন্নত কৰা সৰ্বশ্ৰেষ্ঠ কৰ্ম। ৫১. জীৱনত শৃংখলা অতি প্ৰয়োজনীয়। ৫২. অলসতা সফলতাৰ শত্ৰু। ৫৩. কঠোৰ পৰিশ্ৰমে সাফল্য আনে। ৫৪. সৎ চিন্তাই শান্তি আনে। ৫৫. বেয়া কাম এৰি চলা উচিত। ৫৬. জ্ঞান আৰু ধৰ্ম একেলগে চলিব লাগে। ৫৭. অহংকাৰ এৰি বিনয়ী হওক। ৫৮. বেয়া সংগ এৰি সৎ সংগ লওক। ৫৯. জীৱনত ন্যায়ৰ পথ অনুসৰণ কৰক। ৬০. সৎ লোকৰ সন্মান হয়। ৬১. ধৈৰ্য আৰু বিশ্বাসে শক্তি দিয়ে। ৬২. সত্য আৰু ধৰ্ম সদায় একেলগে থাকে। ৬৩. পাপৰ ফল কেতিয়াও মিঠা নহয়। ৬৪. জ্ঞানেই জীৱনৰ আলোক। ৬৫. সৎ পথেই মুক্তিৰ পথ। ৬৬. অন্যায় সহ্য কৰাটো পাপ। ৬৭. সৎ জীৱনেই সুখৰ মূল। ৬৮. কৰ্মই জীৱনৰ দিশ নিৰ্ধাৰণ কৰে। ৬৯. লোভে মানুহক অন্ধ কৰে। ৭০. জ্ঞানী মানুহে সদায় চিন্তা কৰি কথা কয়। ৭১. সৎকৰ্মে শান্তি দিয়ে। ৭২. সত্যই জয়ী হয়। ৭৩. ধৰ্মই সৰ্বশ্ৰেষ্ঠ শক্তি। ৭৪. বেয়া কামে বেয়া ফল দিয়ে। ৭৫. নিজৰ কৰ্মফল নিজে ভোগ কৰিব লাগে। ৭৬. জ্ঞানেই সৰ্বশ্ৰেষ্ঠ সম্পদ। ৭৭. বেয়া চিন্তা এৰি ভাল চিন্তা কৰক। ৭৮. ধৈৰ্য ধৰা শিকক। ৭৯. অহংকাৰ পতনৰ মূল কাৰণ। ৮০. সত্যৰ পথ এৰি নাযাব। ৮১. অন্যৰ সহায় কৰাটো মহৎ কাম। ৮২. ভক্তি আৰু নীতি জীৱনৰ শক্তি।
83 সময়ৰ মূল্য বুজা উচিত 84 সৎ পথত চলিলে ভয় নাই 85 জ্ঞান আৰু বুদ্ধি জীৱনৰ আলোক 86 সৎ কৰ্মে সদায় জয় দিয়ে 87 বেয়া কামৰ পৰা দূৰত থাকক 88 জীৱনত ন্যায়ৰ মূল্য বুজক 89 ধৈৰ্যই সকলো জয় কৰে 90 সত্যই শেষত জয়ী হয় 91 ধৰ্মৰ পথেই শান্তিৰ পথ 92 সৎ মানুহ সদায় সন্মানিত 93 জ্ঞানেই শক্তি 94 কষ্টেৰে শিকিব লাগে 95 বেয়া চিন্তা নকৰিব 96 জীৱনত সৎ পথ বাছক 97 অন্যৰ ক্ষতি নকৰিব 98 ধৈৰ্য আৰু সাহসে সফলতা আনে 99 সৎ জীৱনেই সঁচা সুখ 100 সত্য ধৰ্ম আৰু কৰ্ম এই তিনিটাই জীৱনৰ মূল ভিত্তি বন্ধু বান্ধৱীসকল মহাভাৰতৰ এই মহান বাণীকেইটা আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাব ধন্যবাদ